আজি যামগে যে সেইকাৰণে খুৱাইছো দে আজিৰ পৰা আৰু এইখন দোকান বিদায় দিলো আৰু 1 বছৰৰ কাৰণে আৰু আজি যেহেতু মই গুৱাহাটীলৈ যাম সেইকাৰণে বোলো আজি লাষ্ট টাইম ধুনীয়াকৈ একাপ চাহ খাই যাওঁ আৰু সেইখিনি আকৌ আহিম 9 মাহৰ মূৰত আহিম তেতিয়া আকৌ এখন দোকান দেখাম আৰু মিছ কৰিম দেই এইটো বহুত মিছ কৰিম গধূলি হ'লে মনত পৰিব আৰু দেচোন হয় না তোৰ মনত পৰিব নাই নাজানো মিঠাই চিঠাই বনোৱা সময়খিনিত মনত পৰিব আৰু ভালকৈ থাকিবি ভালকৈ দোকান চলা ঠিক আছে নমস্কাৰ মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে বহুত দিনৰ মূৰত ঘৰলৈ আহিছিলোঁ আৰু ঘৰত থাকিলোঁ 20 দিনমান আজি আকৌ গুৱাহাটীলৈ যাবলৈ ওলাইছোঁ একদম বেগ ৰেডি কৰি লৈছোঁ আৰু গুৱাহাটী মানে 5:30 ছুপাৰ আছে আমাৰ ঘৰৰ ওচৰতে উঠিম নাই যাওঁহে ঘৰৰ ওচৰতে ছুপাৰ আছে আৰু ইয়াৰ পৰা এতিয়া ৰাতিপুৱা 5-6মান বজাত গুৱাহাটী পামগৈ আৰু চাই থাকক কেনেকৈ গুৱাহাটী পাম মই সকলোখিনি দেখাই বাই যাওঁ এতিয়া বহক দেই যাওঁ বাই বাই কি বা ভৰাইছে যাওঁ বাই বাই ভনী বাই 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 আহিছোঁ নবৌ যাওঁ দেই আকৌ আৰু কেতিয়া আহোঁ নাজানো আৰু এতিয়া সেইখন গাড়ীতে যাওঁগৈ আৰু তাতো যাওঁ বাই বাই 5:30 পাব দিছে আৰু এইটোৱে হ'ল আমাৰ গড়মূৰৰ টিকেট কাউণ্টাৰ ইয়াতে টিকেট কাটিলোঁ ইয়াতে পইচাটো পে' কৰি দিলোঁ আৰু বেছি দিয়া নাই মই ইয়াক 650 টকা দিছোঁ আমাৰ গড়মূৰৰ পৰা গুৱাহাটীলৈ 650 টকা দিছোঁ এনেই 700 টকা হয় 50 টকা মোক ৰেহাই দিছে এবাৰ তোক এবাৰ ভিডিঅ'ত উঠাওঁ যিহেতু আমি দুটা একেলগে পঢ়া আছিলোঁ এই আমি দুটা একে ক্লাছমেট আছিলোঁ দুইটা মানে দুইটা বেলেগ বেলেগ হৈ পৰিলোঁ চাওক না দুইটা মানে এনেকুৱা বন্ধু আছিলোঁ ইও মোক নেৰে ময়ো তাক নেৰোঁ মানে অলপ দাড়ি চাৰি সোপা চব পকাই দিলি যে কিয় মই কিন্তু ধুনীয়া হৈ আছো আমি মানে এনেকুৱা বন্ধু দুইটাই এখন থালিতে ভাত খাইছিলোঁ পুৰণা কাহিনী একদম বহুত পুৰণা কাহিনী তাৰপিছত ভাগ হৈ গ'লো মই পেপচি বেপাৰী এতিয়া পেপচি বেপাৰ কৰে দে বাৰু এতিয়া যাওঁ লগ পালোঁ ভাল লাগিল এইখন দোকানৰ পৰাই ধুনীয়াকৈ এটা ঠাণ্ডা খাই লওঁ আৰু ফেণ্টা আৰু সি এইবোৰ আছে কাৰণে এটা মোক গিফ্ট কৰিছে আৰু গুৱাহাটীলৈ খাই যাব দিছে এইটোকে দে এবাৰ আহি লগ পাম ভালকৈ ন ঠিক আছে ঠিক আছে বাই বাই ফাইনেলি এইখন ছুপাৰ আহি পালেহি এতিয়া এইখন ছুপাৰতে যাম আৰু তই থাক তহঁতে দেই যাওঁ ফাইনেলি ছুপাৰৰ ভিতৰত সোমালোঁ কিন্তু মানুহ এতিয়ালৈকে চব উঠা নাই আৰু য'ত ত'ত উঠিব আৰু চাই থাকক আৰু এতিয়া দেখাই গৈ থাকিম আৰু মই আৰু এতিয়া মাজুলীবাসীক বিদায় দি এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ আৰু হ'ল আমাৰ মাজুলীৰ পৰিৱেশ আন্ধাৰ হৈ গ'ল দেখিছেনে আহি থাকোঁতে আৰু এয়া হ'ল লখিমপুৰ আৰু মাজুলী সংযোগী দলং আহি পাই গ'লোহি আমি ঢকুৱাখানা এয়া হ'ল ঢকুৱাখানাৰ পৰিৱেশ ফাইনেলি ঢকুৱাখানা পাৰ হ'ম আৰু
আজি মোৰ ইমান অৱস্থাটো বেয়া, মূৰৰ বিষ, ইফালে বমি বমি লাগিছে, কি হৈছে বা নিজে নাজানো। মানে গাটো ইমান বেয়া লাগিছে নহয়, কেনেদৰে আহি আছো ভগৱান জানে আৰু। মাথা বিষত মানে থাকিব পৰা নাই, এনে অৱস্থা হৈ গৈছে মোৰ আজি মানে। এনেদৰে আহি আহি লখিমপুৰ পাইছোঁহি, মই দেখাই আছোঁ। এয়া হ'ল লখিমপুৰ টাউন। সাতভনী চাং ধাবা, বাঘমাৰী, বিশ্বনাথ, আছাম। আৰু ইয়াতে আহি গোটেই চুপাৰবোৰ ৰাখিছে। আৰু আমি অহা চুপাৰখন হ'ল এইখন। হ'ল নে কি খুচুৰা দাদা? অনলাইন কামেই নকৰে মোৰ। ইয়াতে চাং ধাবাত আহি ইয়াৰ ৰাখিছেহি, কিন্তু ভিতৰৰ পৰিৱেশটো বা কেনেকুৱা নাজানো। তথাপিতো মই দেখাম আপোনালোকক, একদম এফালৰ পৰা দেখাই যাম। চাই থাককচোন ভিডিঅ'টো, ধুনীয়াকৈ মই দেখাইছোঁ। আগতে ভিতৰলৈ চাঙেদি ওপৰলৈ উঠিব লাগে, একদম চাঙৰ ওপৰত মানে হোটেলখন, সেইটো কাৰণে চাং ধাবা দিছে নামটো চাগে। আৰু ভাত পানী সকলোৱে খালে, খাই আকৌ পুনৰ এয়া বহিছেহি আৰু চুপাৰত। এতিয়া আৰু আকৌ আমি গুৱাহাটীলৈ বুলি যাত্ৰা আৰম্ভ কৰোঁ। বেছি সময় নাই আৰু গুৱাহাটীত পাবলৈ, চাই থাকক। ৰিণিকি অলপ মানে দেখিছোঁ আৰু পোহৰ হৈছে আৰু, মানে ভাবিছোঁ ৰাতিপুৱাইছে মানে। এতিয়ানো ৰাতিপুৱা একো গমেই নাপালোঁ, আৰু ইমান শুইছোঁ নহয় আজি। একো মানে আহি আহি আমি মানে পাই গ'লোঁ, সেই ক্ষেত্ৰীয়ে পাম আৰু অলপ দূৰ গ'লে। এয়া হ'ল ক্ষেত্ৰী, পোহৰ হৈ গৈছে আৰু ক্ষেত্ৰীৰ পোৱালে। ইয়াতে মানুহ নামিব আৰু এনেদৰে আহি আহি পালোঁ আমি যোৰাবাট। কালেশ্বৰী মন্দিৰ, আৰু এইফালে যায় শ্বিলং। আৰু ইয়াতে নামিম আৰু এতিয়া এয়া হ'ল খানাপাৰা। খানাপাৰাত পায়ে বাইক এখন লৈ ল'লোঁ। ইয়াৰ পৰা একদম ৰুমলৈকে 100 টকা দিম বুলি ক'লোঁ আৰু উঠিহে দিছোঁ, মানে ৰখি থকা খেল নাই আৰু। চাই থাকক, দেখাই আছোঁ ৰুম নোপোৱালৈকে। ফাইনেলি ৰুম আহি পাইছোঁ আৰু গাড়ীৰ পৰা নামিলোঁ, নামি খোজকাঢ়ি আহি আছোঁ ৰুমলৈ। আৰু একদম ওপৰত গেট খুলিছেনে নাই? গেট খোলাই নাই পাই, এতিয়ালৈকে গেট খোলা নাই যে, বহুত দেৰি হ'ল। ভালে আছে আৰু আমাৰ খুৰা দেই পায়ে দিছেনে, এয়া একদম বাঁহৰ গাছ লৈ আহিছিলোঁ, এক বৈয়াম। এতিয়া ধুনীয়াকৈ মেহনত কৰিব লাগিব। সিটালৈ যাওঁতে ইয়াক
এতিয়া ভোট জলকীয়া আৰু ধুনীয়াকৈ আচাৰ বনাব লাগিব আৰু এতিয়া ৰুমত যাওঁ আজি ডগীকেইটাই বা কি উৎপাত কৰে নাজানো আৰু দেখাই আছোঁ চাই থাকিব ৰুমটো ধুনীয়াকৈ টিংকুদাই কালাৰ কৰি আছে বল 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 এই উৎপাত ফাইনেলি মাজুলীৰ পৰা আহি গুৱাহাটী পালোহি আৰু দেখিছেনে অৱস্থা একদম বেয়া হৈ আহিছে আৰু গাড়ীতে শুইছোঁ যদিও ইমান গাড়ীখন মানে এই ইমান ৰাস্তা বেয়া তাতে গা চা কিবা লাগি আহিছে আৰু এতিয়া আহি পাইছোঁ অকণো শুবলৈও নাপাওঁ যিহেতু কাজল শ্বুটিঙত ওলাই আছে আজি বৰদৈচিলাৰ প্ৰমো শ্বুট হ'ব এতিয়া শ্বুটিঙত যাবগৈ লাগিব আৰু এনেকৈ টোপনিয়াই আৰু ক'ত শ্বুটিং হয় তাকো নাজানো তথাপিতো মই দেখাম ভিডিঅ'বোৰ ক'ত কেনেকৈ হয় সকলোখিনি দেখাই থাকিম যিহেতু এতিয়া মই গাটো ধুই আগতে শ্বুটিঙলৈ ওলাই লওঁ সেইটো ভিডিঅ' আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম